Hello my dear students, welcome to my YouTube channel. Myself Dibakar Bordoloi, Assistant Professor, Department of Education, Nowgong College, Autonomous. Today I am going to discuss about favorable conditions which improves memory or remembering. আজি আমি স্মৃতি শক্তি বহুৱাৰ ক্ষেত্ৰত কেনে ধৰণৰ কাৰকবোৰে সাধাৰণতে আমাক সহায় কৰে আজি সেইবোৰৰ বিষয়ে আলোচনা কৰিম আহাচন চাও কাৰকবোৰনো কি কি বা কেনে ধৰণৰ কাৰকৰ জৰিয়তে আমি আমাৰ স্মৃতি শক্তিৰ উন্নতি সাধন কৰি তুলিব পাৰো Number 1 is will to learn. Intention to learn and concentration gives longer retention and better recall. Material learned without intention are difficult to be remembered at later time. যে ইচ্ছা শক্তি যে will to learn হল যে আমাৰ শিকাৰ ক্ষেত্ৰত ইচ্ছা মনৰ ইচ্ছা শক্তিয়ে অসম্ভৱ ক্ৰিয়াকো সাধাৰণতে সম্ভৱ আৰু কঠিন কামকো সহজ কৰি তোলে ইচ্ছা শক্তিৰ মনোবলৰ ওপৰত স্মৃতি ৰক্ষা কৰাটো ঘাইকৈ নিৰ্ভৰ কৰে এই ইচ্ছা শক্তিৰ অভাৱে মনত স্মৃতি প্ৰতিৰূপৰ হাস বহুৱাব নোৱাৰে যে সাধাৰণতে কোৱা হয় যে where there is will there is a way যে যতেই ইচ্ছা শক্তি তাতেই আমি আমাৰ নিজৰ পথৰ সন্ধান কৰি তুলিব পাৰো সো ইয়াৰ কাৰণে যে আমি স্মৃতিৰ প্ৰতিৰূপবোৰক অধিক সময়ৰ বাবে আমি সংৰক্ষণ কৰি তোলা আৰু তাক আমি পুনৰ স্মৰণ কৰি তোলাৰ ক্ষেত্ৰত কৰে বা ইন্টেনশনালি তেওঁ লাৰ্ন নকৰে দেন সেইজন ব্যক্তিয়ে কেতিয়াও পৰৱৰ্তী সময়ত ৰিকল বা যে পুনৰ স্মৰণ কৰি তুলিবলৈ সক্ষম নহব Second one is interest. Interest is an essential condition for effective learning and memorization. Therefore, every care should be taken to create the desired interest in learning material. যে যিকোনো শিক্ষণ আৰু তাৰ স্মৃতি সংৰক্ষণৰ প্ৰয়োজনীয় অৱস্থা হৈছে আগ্ৰহ এই আগ্ৰহে শিক্ষা গ্ৰহণ সহজ আৰু তাৰ প্ৰতিৰূপ সংৰক্ষণ দীৰ্ঘস্থায়ী কৰি তোলে ইয়াৰ অভাৱত সংৰক্ষণ আৰু আমাৰ পুনৰ স্মৰণৰ এই দুয়োটা কাৰ্যই ব্যক্তিৰ বাবে কঠিন হৈ পৰে যে আগ্ৰহহীন শিক্ষাৰ সহজে স্মৃতি বিলুপ্ত হৈ উঠাৰ সম্ভাৱনা আছে সেই গতিকে আমি যেতিয়াই বিষয়বস্তুসমূহ শিকো সেই বিষয়বস্তুসমূহ শিকাৰ বেলিকা আমি যদি আগ্ৰহ প্ৰকাশ কৰিব নোৱাৰো বা আমি যদি আগ্ৰহ প্ৰকাশ নকৰো দেন তাৰ পৰৱৰ্তী সময়ত স্মৃতিৰ প্ৰতিৰূপবোৰক আমি কেতিয়াও সযতনে সংৰক্ষণ কৰি তুলিবলৈ সক্ষম নহম সো সেই গতিকে এই ঘৰুৱা পৰিৱেশতেই হওক বা বিদ্যালয়ৰ পৰিৱেশতেই হওক যে শিক্ষাৰ্থীসকলৰ আগ্ৰহ সৃষ্টিৰ কাৰণে বিশেষ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো খুবেই প্ৰয়োজন যাতে পৰৱৰ্তী সময়ত শিক্ষাৰ্থীসকলে শিকনীয় বিষয়বস্তুবোৰ শিকি পৰৱৰ্তী সময়ত তেওঁলোকৰ প্ৰয়োজন অনুযায়ী অতীতৰ স্মৃতিবোৰক হুবহু স্বৰূপে পুনৰ স্মৰণ কৰি তুলিবলৈ সক্ষম হ'ব পাৰে ইয়াৰ পিছৰ কাৰক হ'ল motivation বা অভিপ্ৰায় proper motivation should be provided for effective memorization motivation facilitates learning and enhance memory যে আমি জানো যে শিক্ষা গ্ৰহণকাৰীৰ বাবে প্ৰয়োজন হোৱা শিক্ষাইহে তেওঁৰ মনত কৰ্মপ্ৰেৰণা জগাই তোলে আৰু ই শিক্ষণৰ অভিজ্ঞতাক সজীৱ আৰু সক্ৰিয় কৰি তাৰ স্থায়িত্ব লাভত সহায় কৰে যে উদ্দেশ্যবিহীনভাৱে আমি যিবোৰ শিক্ষা আহৰণ কৰো বা যিবোৰ অভিজ্ঞতা আহৰণ কৰো সেই উদ্দেশ্যবিহীন শিক্ষা অভিজ্ঞতা জ্ঞানসমূহ আমি কেতিয়াও দীৰ্ঘস্থায়ীভাৱে সংৰক্ষণ কৰি তুলিব নোৱাৰো যে সেই গতিকে যে স্মৃতিৰ উন্নতি সাধন কৰাৰ বেলিকা এজন ব্যক্তিয়ে বিষয়বস্তুৰ জ্ঞানসমূহ আহৰণ কৰাৰ ক্ষেত্ৰত উদ্দেশ্য এটা নিহিত হৈ থাকিব পাৰিব লাগিব যে উদ্দেশ্যবিহীনভাৱে আমি যিবোৰ জ্ঞান আহৰণ কৰো সেই জ্ঞানবোৰ আমি সংৰক্ষণ কৰি তুলিব নোৱাৰো
আৰু যেতিয়াই সংৰক্ষণ কৰি তুলিব নোৱাৰোঁ তেতিয়াই আমি আমাৰ পুনৰস্মৰণৰ বেলিকা আমি অসফল হওঁ যে গতিকে আমি আমাৰ স্মৃতি শক্তিৰ উন্নতি সাধন কৰি তুলিবলৈ হ'লে আমি আমাৰ শিকাৰ সময়ত আমি এটা উদ্দেশ্য নিহিত থাকিব লাগিব বা উদ্দেশ্যহীন হৈ শিকিলে আমি কেতিয়াও পৰৱৰ্তী সময়ত সেই বিষয়বস্তুসমূহক মনত পেলাবলৈ সক্ষম নহম ইয়াৰ পিছৰ ফেক্টৰ হ'ল ৰিডম ৰিডম ইজ এন এইড টু মেমৰি children easily remember songs and poems when they hear by rhythm than by more reading rhythmic material can easily stimulate mind to keep its impression lively ইয়াত কোৱা হৈছে যে ছন্দ সুৰ তাল আদিৰ প্ৰয়োগে শিক্ষাৰ বিষয়বস্তুক সজীৱ আৰু আকৰ্ষণীয় কৰি তোলে ইয়াৰ যোগেদি স্মৃতি প্ৰতিৰূপক মনত সহজে ৰক্ষা কৰিব পৰা যায় যে ছন্দবদ্ধ কবিতা আৰু সুৰীয়া গীতক আমি সহজেই মনত ৰাখিব পাৰোঁ ইয়াৰ পিছৰ ফেক্টৰ হ'ল meaningfulness of material is important in effective learning and longer retention যে অৰ্থপূৰ্ণ বিষয়বস্তু যে যেতিয়া এজন ব্যক্তিয়ে অৰ্থপূৰ্ণ বিষয়বস্তুসমূহ শিকে বা সেইবোৰৰ বিষয়ে জ্ঞান আহৰণ কৰে সেই অৰ্থপূৰ্ণ বিষয়বস্তুৱে পৰৱৰ্তী সময়ত ব্যক্তিসকলক মনত পেলোৱাৰ ক্ষেত্ৰত বা স্মৃতিৰ উন্নতি সাধন কৰাৰ ক্ষেত্ৰত বা স্মৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত এজন ব্যক্তিক বিশেষভাৱে সহায় কৰে যে অৰ্থহীন বিষয়বস্তুৰ আমি কেতিয়াও মনত ৰাখিব নোৱাৰোঁ আৰু অৰ্থপূৰ্ণ বিষয়বস্তুৱে আমাৰ মনত স্মৃতিৰ প্ৰতিৰূপসমূহক সংৰক্ষণ কৰি তোলাত বিশেষকৈ সহায় কৰে ইয়াৰ পিছত হ'ল ৰেষ্ট বা হ'ল জিৰণি ৰেষ্ট ইজ এছেঞ্চিয়েল psychophysical condition of learning and remembering rest can remove fatigue and boredom আমি সাধাৰণতে এষাৰি কথা কওঁ rest is the best yes যে জিৰণি হ'ল এজন ব্যক্তিৰ এনেকুৱা এক দেহ মানসিক কাৰক যিয়ে নেকি এজন ব্যক্তিৰ শিক্ষণ আৰু মনত পেলোৱাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে যে জিৰণিয়ে এজন ব্যক্তিৰ মনত সৃষ্টি হোৱা যি অৱসাদ বা যি ভাগৰ বা যি ক্লান্তি সেই ভাগৰসমূহ দূৰ কৰি শিক্ষণীয় বিষয়বস্তুসমূহক অধিক সক্ৰিয় ৰূপত সংৰক্ষণ কৰি তোলাত বিশেষকৈ সহায় কৰি তোলে চ' সেইবাবে আমি বিষয়বস্তুৰ জ্ঞানসমূহ আহৰণ কৰাৰ বেলিকা আমি উপযুক্ত পৰিমাণৰ জিৰণি লোৱাৰ প্ৰয়োজন যে জিৰণিবিহীনভাৱে আমি যিবোৰ জ্ঞান আহৰণ কৰোঁ সেই জ্ঞানবোৰক আমি অধিক সময়ৰ বাবে কেতিয়াও সংৰক্ষণ কৰি তুলিব নোৱাৰোঁ আৰু সেইবাবে কোৱা হয় ৰেষ্ট ইজ দ্য বেষ্ট কিন্তু সেই বুলি গোটেই দিনৰ দিনটো আমি যদি জিৰণি লৈয়ে থাকোঁ দেন সেই আকৌ জিৰণি আমাৰ আলস্য ভাৱলৈ আচলতে পৰিণত হৈ উঠে চ' সেই গতিকে উপযুক্ত পৰিমাণে আমি কেনেকৈ জিৰণি ল'ব লাগে বা সেই জিৰণি সময়ৰ বেলিকা আমি কেনেধৰণৰ কাৰ্যসমূহ কৰা উচিত সেইসমূহৰ সম্পৰ্কে যে আমাৰ ঘৰুৱা পৰিৱেশতেই হওক বা বিদ্যালয়ৰ পৰিৱেশতেই হওক শিক্ষকসকল বা আমাৰ পিতৃ মাতৃসকল অধিক সজাগ আৰু সচেতন হোৱাটো খুবেই প্ৰয়োজন